ইয়াত আমি মেঘালয়ৰ চাকৰ আমি কৰিবলৈ ইয়াত থকা নাই। আজি মেঘালয় অসমৰ পৰা যোৱা টুৰিষ্টৰ কাৰণে চলি আছে। মেঘালয় যে খাই আছে, শ্বিলঙে যে খাই আছে, আমাৰ ইয়াৰে ড্ৰাইভাৰখিনিৰ কাৰণে খাই আছে। আৰু এটা কথা, অসমৰ এটা ড্ৰাইভাৰৰ গাত যদি আমি হাত লগাই হাত ভাঙি দিয়া হ'ব, হাত ভাঙি দিয়া হ'ব, ইয়াত গুণ্ডামি কৰিবলৈ দিয়া নহ'ব। আৰু এটা কথা স্পষ্ট, অসমীয়া ড্ৰাইভাৰৰ গাত হাত দিব নোৱাৰিব, অসমৰ কোনো ড্ৰাইভাৰৰ গাত হাত দিব নোৱাৰিব। আৰু এটা কথা স্পষ্ট, বীৰ লাচিত দাদা অসমৰ পৰা আমি কৈ দিছো, এটা কথা কৈ দিছো, মেঘালয়ৰ পৰাও এখন গাড়ী, এখন গুৱাহাটীৰ পৰা এখনো গাড়ী মেঘালয় ৰেজিষ্ট্ৰেশ্যন গাড়ী ইয়াত সোমাব দিয়া নহয়। আক্ৰমণ হলে প্ৰত্যাক্ৰমণ হ'ব। সিহঁতে মাৰিব বিচাৰে, কথা হ'ল সিহঁতি মাৰিব, গাড়ী ভাঙিব, ক'লা কাপোৰ মাৰি মাৰি আমি চাই থাকিম। আমি বগা কাপোৰ পিন্ধিব লাগিব। সেইবিলাক কালা কাপোৰ পিন্ধিছিলে, আমি বগা কাপোৰ পিন্ধিব লাগিব। আমি শান্তিৰ প্ৰতীক, আমি অসমীয়া ঘটনা হয়। এইবাৰ নহ'ব। এইবাৰ আমি প্ৰত্যেকবাৰে আমি আৰু অসমীয়া হৈ ইমান সদায় সহনীলে হৈ থাকিম নি? অসমীয়া জাতি উদাৰ জাতি কৰোঁতে মাৰ খাই শেষ হৈছো। এনে অৰুণাচলে মাৰিছে, 18টাকে মানুহ গুলিয়াই মাৰিছে অৰুণাচলে। এনেকে আমি জীয়াই থাকিম? এনেকে জীয়াই থকাৰ কোনো প্ৰশ্নই নাই। আহ্বান কি থাকিব আপোনালোকৰ? চৰকাৰে যদি একো নকৰে, এতিয়া প্ৰথম প্ৰত্যাক্ৰমণটো হৈ লওক, তাৰ পৰা আহ্বান কৰিম।